মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম ক্লাছ 10ৰ যিটো এটা প্ৰ'জ আছে চ' আজিৰ ভিডিঅ'টোত নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম ইয়াৰ লাইন বাই লাইন মই অসমীয়াত এক্সপ্লেইন কৰিম এই চেপ্টাৰটো যিহেতু বহুত বেছি দীঘলীয়া সেইকাৰণে এটা ভিডিঅ'ৰ যোগেদি লাইন বাই লাইন অসমীয়াত এক্সপ্লেইন কৰিবলৈ হ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব সেইকাৰণে মই তিনিটা পাৰ্টত বিভক্ত কৰিছোঁ আৰু তিনিটা ভিডিঅ' হ'ব লাইন বাই লাইন অসমীয়াত এক্সপ্লেইন কৰাৰ কাৰণে এইটো হ'ল প্ৰথম পাৰ্ট ভিডিঅ' 1 আৰু ইয়াৰ পিছত ভিডিঅ' 2 আৰু ভিডিঅ' 3 তিনিটা ভিডিঅ' হ'ব চ' তোমালোকে যদি কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'বা কাৰণ মই যেতিয়া নেক্সট ভিডিঅ'টো লাইন বাই লাইন অসমীয়াত এক্সপ্লেইন কৰি ইউটিউবত আপলোড কৰিম সেইটো ন'টিফিকেশ্যন পাই তোমালোকে নেক্সট ভিডিঅ' দুটাও চাব পাৰিবা চ' এতিয়া মূল ভিডিঅ'টো আৰম্ভ কৰিছোঁ নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম ইয়াতে যেটো আছে লং ৱাক টু ফ্ৰীডম এইটো হ'ল নেলছন মেণ্ডেলাৰ আত্মজীৱনী চ' লং ৱাক টু ফ্ৰীডম মানে হ'ল স্বাধীনতালৈ এক দীঘলীয়া যাত্ৰা চ' ইয়াতে দিয়া আছে বিফৰ ইউ ৰিড মানে তুমি পঢ়াৰ আগত চ' এই বিফৰ ইউ ৰিড ইয়াৰ পৰা বহুত MCQ আৰু ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন যিহেতু মেট্ৰিক পৰীক্ষাত আহে চ' বিফৰ ইউ ৰিড এইটো লাইন বাই লাইন অসমীয়াত এক্সপ্লেইন কৰিব লাগিব চ' এতিয়া মই সেইখিনি লাইন বাই লাইন অসমীয়াত এক্সপ্লেইন কৰিছোঁ তোমালোকে স্কিপ নকৰাকৈ চাই থাকা ইয়াতে আছে এপাৰ্টেড ইজ এ পলিটিকেল ছিষ্টেম ডেট ছেপাৰেটছ পিপুল একৰ্ডিং টু দিয়াৰ ৰেচ মানে হ'ল বৰ্ণবৈষম্য হ'ল এটা ৰাজনৈতিক ব্যৱস্থা যিটোৱে মানুহক জাতিভিত্তিক পৃথক কৰে কেন ইউ চে তাৰপিছত নেক্সট লাইনটো আছে কেন ইউ চে হুইচ অফ দ্য 3 কাণ্ট্ৰিজ নেমড বিলো had such a political system until very recently তুমি ক'ব পাৰিবানে তলত দিয়া তিনিটা দেশৰ ভিতৰত কোনটো দেশত এনেকুৱা এটা ৰাজনৈতিক ব্যৱস্থা অলপ কেইদিন আগলৈকে আছিল চ' এতিয়া তিনিটা দেশৰ নাম আছে দেশৰ নাম তিনিটা হ'ল ইউনাইটেড ষ্টেটছ অফ আমেৰিকা সাউথ আফ্ৰিকা অষ্ট্ৰেলিয়া চ' ইয়াতে তুমি অনুমান কৰিব পাৰিবানে চ' ইয়াতে নিশ্চয়কৈ 2 নম্বৰ যেটো আছে সাউথ আফ্ৰিকাৰ দক্ষিণ আফ্ৰিকাৰ কথাই কোৱা হৈছে তাৰপিছত নেক্সট পেৰাগ্ৰাফটো আছে হেভ ইউ হাৰ্ট অফ নেলছন মেণ্ডেলা তুমি নেলছন মেণ্ডেলাৰ নাম শুনিছানে মেণ্ডেলা তাৰপিছত নেক্সট লাইনটো আছে মেণ্ডেলা এণ্ড হিজ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ spent a lifetime fighting against apartheid মেণ্ডেলা আৰু তেওঁৰ আফ্ৰিকান জাতীয় কংগ্ৰেছে বৰ্ণবৈষম্যৰ বিৰুদ্ধে জীৱনজুৰি যুদ্ধ কৰিছিল তাৰপিছত নেক্সট লাইন মেণ্ডেলা had to spend 30 years in prison মানে মেণ্ডেলাই 30 বছৰ কাৰাবাস খাটিব লগা হৈছিল তাৰপিছত নেক্সট লাইন ফাইনেলি ডেমক্ৰেটিক ইলেকশ্যনছ were held in South Africa in 1994 and Mandela became the first black president of a new nation ইয়াৰ অৰ্থটো হ'ল অৱশেষত 1994 চনত দক্ষিণ আফ্ৰিকাত গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু নেলছন মেণ্ডেলাই নতুন দেশখনৰ প্ৰথম কৃষ্ণবৰ্ণৰ ৰাষ্ট্ৰপতি হৈছিল তাৰপিছত নেক্সট পেৰাগ্ৰাফ এতিয়া নেক্সট পেৰাগ্ৰাফত আছে in this extract from his autobiography Long Walk to Freedom Mandela speaks about a historic occasion the inauguration তাৰ মানে হ'ল Long Walk to Freedom ইয়াতে যেটো আছে এটা নেলছন মেণ্ডেলা আত্মজীৱনী সো ইয়াৰ মানেটো হ'ব নিব Long Walk to Freedom মানে স্বাধীনতালৈ এক দীঘল যাত্ৰা নামৰ তেওঁৰ আত্মজীৱনীৰ পৰা এইটো লোৱা হৈছে য'ত মেণ্ডেলাই উদ্বোধনী অনুষ্ঠান নামৰ এটা ঐতিহাসিক অনুষ্ঠানৰ বিষয়ে কয় ঠিক আছে তাৰপিছত নেক্সট আছে can you gauge what the occasion might be তাৰ মানে হ'ল তুমি অনুমান কৰিব পাৰিবানে অনুষ্ঠানটো কি হ'ব পাৰে তাৰপিছত নেক্সট আছে check your gauge with this news item from the BBC of 10th May 1994 মানে 10 মে 1994 চনৰ BBCৰ নিউজ আইটেমৰ লগত তোমাৰ অনুমানটো পৰীক্ষা কৰি চোৱা চ' এইটো একচুৱেলি কি হ'ব পাৰে এতিয়া নেক্সট
এতিয়া এই বাকচৰ ভিতৰত যিখিনি কথা লিখা আছে ইয়াৰ পৰাও MCQ টাইপৰ কুৱেশ্যন আহে ইয়াতে ওপৰত যেটো এই কিবা আছে ব্যাকগ্ৰাউণ্ড দি আছে অখটো মেণ্ডেলা became South Africa's first black president এটো হল ইয়াৰ শিৰোনাম টাইটেল এই BBC নিউজৰ সো ইয়াতে মই এইখিনি লাইন বাই লাইন এক্সপ্লেইন কৰিম সেটো মেণ্ডেলা became South Africa's first black president ইয়াৰ মানে হল মেণ্ডেলাই প্ৰথম দক্ষিণ আফ্ৰিকাৰ কৃষ্ণবৰ্ণ ৰাষ্ট্ৰপতি হয় তাৰ পিছত নেক্সট নেলসন মেণ্ডেলা has become South Africa's first black president after more than 3 centuries of white rule ইয়াৰ অৰ্থটো হল 3 শতাব্দীৰ অধিক সময় ধৰি বগা মানুহৰ ৰাজত্বৰ পিছত মেণ্ডেলাই প্ৰথম দক্ষিণ আফ্ৰিকাৰ কৃষ্ণবৰ্ণ ৰাষ্ট্ৰপতি হৈছিল তাৰ পিছত নেক্সট লাইন Mr. Mandela's African National Congress চমুকৈ ANC African National Congress Party owned 252 of the 400 seats in the first democratic elections of South Africa's history. ইয়াৰ অৰ্থ এনেকুৱা হ'ব মিষ্টাৰ মেণ্ডেলাৰ আফ্ৰিকান জাতীয় কংগ্ৰেছ দলে দক্ষিণ আফ্ৰিকাৰ ইতিহাসৰ প্ৰথম গণতান্ত্ৰিক নিৰ্বাচনত 400 আসনৰ ভিতৰত 252টা আসনত জয়লাভ কৰিছিল তাৰ পিছত নেক্সট আছে The inauguration ceremony took place in the Union Buildings Amphitheater in Pretoria today, attended by politicians, the dignitaries from more than 140 countries around the world. ইয়াৰ অৰ্থটো হ'ব যে আজি প্ৰিটোৰিয়াৰ ইউনিয়ন বিল্ডিং এম্পিথিয়েটাৰত উদ্বোধনী অনুষ্ঠানটো অনুষ্ঠিত হৈছে য'ত গোটেই বিশ্বৰ 140তকৈও অধিক দেশৰ ৰাজনীতিবিদ আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত হৈছে তাৰ পিছত আছে never again will this beautiful land experience the oppression of one by another said Nelson Mandela. Nelson Mandela ভাষণৰ আৰম্ভণিতে কৈছিল যেতিয়া তেওঁ এড্ৰেছ কৰিছিল এড্ৰেছ কৰাৰ সময়তে কৈছিল এই ধুনীয়া ভূমিদখৰত আৰু কেতিয়াও এজনে আনজনৰ ধাৰা অত্যাচাৰিত হোৱাৰ অভিজ্ঞতা লাভ নকৰিব তাৰ পিছত নেক্সট লাইন আছে jubilant census on the street of Pretoria followed the ceremony with blacks whites and colors celebrating together ইয়াৰ মানে হল প্ৰিটোৰিয়া ৰাস্তাবোৰ আনন্দৰ অনুভূতিৰে উল্লাসিত হৈ পৰিছিল আৰু অনুষ্ঠানটোক কেন্দ্ৰ কৰি কলা বগা সকলোৱে একেলগে একচুয়ালি ৰঙীন ভাৱে উদযাপন কৰিছিল তাৰ পিছত নেক্সট লাইনটো আছে more than 100,000 South African men women and children of all races sang and danced with joy মানে 1 লাখতকৈ মানে 100,000তকৈ অধিক দক্ষিণ আফ্ৰিকাৰ সকলো জাতিৰ পুৰুষ মহিলা আৰু লৰা ছোৱালীবোৰে আনন্দৰে গাইছিল আৰু নাচিছিল এতিয়া মূল চেপ্টাৰটোৰ পিনে আগবাঢ়িছো আৰু মূল চেপ্টাৰটো লাইন বাই লাইন এক্সপ্লেইন কৰিম 10th May dawn bright and clear মানে হল 10 মাহৰ 10 মেৰ দিনটো উজ্জ্বল আৰু পৰিষ্কাৰ আছিল For the past few days I had been pleasantly besieged by dignitaries and world leaders who were coming to pay their respects before the inauguration ইয়াৰ মানে হল যোৱা কেইদিনমানৰ পৰা মোক কিছুমান উচ্চপদস্থ ব্যক্তি আৰু বিশ্বনেতাই আগৰি ধৰিছিল যিসকলে উদ্বোধনৰ পূৰ্বে তেওঁলোকৰ সন্মান দিবলৈ আহিছিল ইয়াতে প্লেসেন্টলি মানে আনন্দপূৰ্ণভাৱে বিশেষ মানে আগৰি ধৰিছিল ডিগনিটৰিজ মানে হল বিশিষ্ট ব্যক্তিসকল ওয়ার্ল্ড লিডার্স মানে বিশ্ব নেতা রেসপেক্টস মানে সন্মান আৰু ইনাগুৰেশন মানে উদ্বোধনী অনুষ্ঠান ঠিক আছে আকৌ কৈছো মানেটো হল যোৱা কেইদিনমানৰ পৰা মোক কিছু উচ্চপদস্থ ব্যক্তি আৰু বিশ্ব নেতাই আগৰি ধৰিছিল যিসকলে উদ্বোধনৰ পূৰ্বে তেওঁলোকৰ সন্মান দিবলৈ আহিছিল তাৰ পিছত নেক্সট লাইন The inauguration would be the largest gathering event of international leaders on South African soil. ইয়াতে ইনাগুরেশন মানে উদ্বোধনী অনুষ্ঠান
গেদাৰিং মানে লাৰ্জেষ্ট মানে আটাইতকৈ ডাঙৰ, গেদাৰিং মানে গোট খোৱা বা মানে মানুহে একগোট খোৱা, এইটো গেদাৰিং বুলি কয়। আৰু সাউথ আফ্ৰিকান সইল, ইয়াতে সইল মানে মাটি, ঠিক আছে। তো দক্ষিণ আফ্ৰিকাৰ ভূমিত আন্তঃৰাষ্ট্ৰীয় নেতাৰ দ্বাৰা সমবেত এই উদ্ঘাটন সমাৰোহ এক বিশাল জনসমাৰোহ হ'ব। তাৰপিছত নেক্সট পেৰাগ্ৰাফৰ প্ৰথম লাইনটো আছে, দ্য চেৰিমনিজ টুক প্লেচ ইন দ্য লাভলি চেণ্ট ষ্টোন এম্পিথিয়েটাৰ ফৰ্ম বাই দ্য ইউনিয়ন বিল্ডিংছ ইন প্ৰিটৰিয়া। তাৰমানে প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিঙৰ দ্বাৰা নিৰ্মিত বালি আৰু শিলেৰে সজা সুন্দৰ ৰংগমঞ্চত, এম্পিথিয়েটাৰ মানে ৰংগমঞ্চত এই অনুষ্ঠানটো আৰম্ভ হৈছিল। তো ইয়াৰ যিটো চেৰিমনি মানে অনুষ্ঠান, টুক প্লেচ মানে অনুষ্ঠিত হৈছিলে, লাভলি মানে ধুনীয়া, চেণ্ডষ্টোন মানে শিলবালি, ঠিক আছে, এম্পিথিয়েটাৰ মানে ৰংগমঞ্চ, ইউনিয়ন বিল্ডিং আৰু প্ৰিটৰিয়া এটা ঠাইৰ নাম, ঠিক আছে, প্ৰিটৰিয়াত এই অনুষ্ঠানটো হৈছিলে। চ' এইটো মানে আকৌ এবাৰ কৈছোঁ, এই লাইনটো বা এই বাক্যটো যদি অসমীয়ালৈ অনুবাদ কৰা তেতিয়াহ'লে হ'ব, প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিঙৰ দ্বাৰা নিৰ্মিত বালি শিলেৰে সজা সুন্দৰ ৰংগমঞ্চত এই অনুষ্ঠানটো আৰম্ভণি হৈছিল। তাৰপিছত নেক্সট হ'ব, ফৰ ডিকেডছ দিছ হেড বিন দ্য চিট অফ হোৱাইট সুপ্ৰিমেচি এণ্ড নাও ইট ৱাজ দ্য চাইট অফ এ ৰেইনবো গেদাৰিং অফ ডিফাৰেণ্ট কালাৰ্ছ এণ্ড nations for the installation of South Africa's first democratic non-racial government. ইয়াৰে কেইটামান শব্দৰ কঠিন শব্দৰ অৰ্থবিলাক মই কৈ দিছোঁ। ডিকেডছ মানে দশক, মানে 10 বছৰত 1 ডিকেড হয়। তাৰপিছত আছে হোৱাইট সুপ্ৰিমেচি মানে বগা মানুহৰ ৰাজত্ব বা আধিপত্য। তাৰপিছত চাইট মানে ঠাই, ইয়াতে ৰেইনবো মানে ৰামধেনুৰ কথা কৈছে। গেদাৰিং মানে জনসমাৰোহ, ডিফাৰেণ্ট মানে পৃথক। তাৰপিছত ইনষ্টলেশ্যন মানে স্থাপন কৰা, ডেম'ক্ৰেটিক মানে গণতান্ত্ৰিক, নন ৰেচিয়েল মানে য'ত জাতি বৈষম্যহীন, মানে য'ত জাতিগত কিবা বৈষম্য নাথাকে, নন ৰেচিয়েল, ঠিক আছে। চ' এই বাক্যটোৰ অসমীয়াত অনুবাদ কৰিলে হ'ব, এইটো অসমীয়াত কৰিলে এনেকুৱা হ'ব, ইয়াতে যেনেকুৱা আছে, ফৰ ডিকেডছ দিছ হেড বিন দ্য চিট অফ হোৱাইট সুপ্ৰিমেচি, কেইবা দশক ধৰি এইটো বগা মানুহৰ আসন আছিলে। And now it was the site of a rainbow gathering of different colors and nations. আৰু এইটো বিভিন্ন ৰঙৰ, ৰেইনবো সাদৃ বিভিন্ন ৰং আৰু দেশৰ জনসাধাৰণ একত্ৰিত হৈছে, গেদাৰিং অফ ডিফাৰেণ্ট কালাৰ্ছ এণ্ড নেশ্যনছ, বিভিন্ন বৰ্ণৰ আৰু বিভিন্ন দেশৰ জনসাধাৰণ একত্ৰিত হৈছে, ৰেইনবো সাদৃশ হৈছে, ফৰ দ্য ইনষ্টলেশ্যন অফ চাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ডেম'ক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট। কিয় একত্ৰিত হৈছে? চাউথ আফ্ৰিকাৰ প্ৰথম গণতান্ত্ৰিক বৰ্ণবৈষম্যহীন চৰকাৰ স্থাপন কৰিবৰ কাৰণে। তাৰপিছত নেক্সট লাইন আছে, অন ডেট লাভলি অটম ডে আই ৱাজ একম্পানিড বাই মাই ডটাৰ জেনানী। ইয়াৰ অৰ্থটো হ'ল, সেই মনোৰম দিনত মোৰ সৈতে আছিল মোৰ ছোৱালী জিনানী। তাৰপিছত নেক্সট লাইনটো আছে, অন দ্য পডিয়াম মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ ফাৰ্ষ্ট shown in as second deputy president. ইয়াৰ অৰ্থটো হ'ব যে মঞ্চত প্ৰথমতে মিষ্টাৰ ডি ক্লাৰ্কে দ্বিতীয় উপৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰিছিল। তাৰপিছত আছে, দেন থাবো এম্বেকি ৱাজ shown in as first deputy president. ইয়াৰ অৰ্থটো হ'ল, তাৰ পাছত থাবো এম্বেকিয়ে প্ৰথম উপৰাষ্ট্ৰপতি ৰূপে শপত লৈছিল। তাৰপিছত নেক্সট আছে, when it was my turn, যেতিয়া মোৰ পাল পৰিছিল, I pledged to obey and uphold the constitution and to devote myself to the well-being of the republic and its people. ইয়াৰ মানেটো হ'ল, I pledged to obey, মই শপত লৈছিলোঁ, to obey মানে মানিবলৈ, and uphold the constitution আৰু সংবিধানটোক সমৰ্থন জনাবলৈ। I pledged to obey and uphold the constitution, মই শপত লৈছিলোঁ সংবিধানৰ সমৰ্থন আৰু মানিবৰ কাৰণে, ঠিক আছে। and to devote myself to the well-being of the republic and its people, আৰু মই নিজকে উৎসৰ্গা কৰিবৰ কাৰণে শপত লৈছিলোঁ এই গণতন্ত্ৰ আৰু ইয়াৰ জনসাধাৰণৰ ভালৰ কাৰণে। ইয়াৰ পিছত আছে,
টু দ্য এছেম্বল গেষ্ট এণ্ড দ্য ৱাচিং ৱৰ্ল্ড আই ছেড ইয়াৰ মানে হ'ল সমবেত অতিথিসকল আৰু বিশ্ববাসীলৈ প্ৰত্যক্ষ কৰি মই কৈছিলোঁ টুডে অল অফ আছ ডু বাই আৱাৰ প্ৰেজেন্স হিয়াৰ কনফাৰ গ্লৰি এণ্ড হপ টু নিউবৰ্ণ লিবাৰ্টি আজি আমাৰ উপস্থিতিত আমি সকলোৱে নৱজাত স্বতন্ত্ৰতাক সন্মান আৰু আশা প্ৰদান কৰিছোঁ তাৰপিছত আছে আউট অফ দ্য এক্সপিৰিয়েঞ্চ অফ এন এক্সট্ৰাঅৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ ডেট লাষ্টেড টু লং মাষ্ট বি বৰ্ন এ ছ'চাইটি অফ হুইচ অল হিউমেনিটি উইল বি প্ৰাউড তাৰমানে হ'ল এক অসাধাৰণ মানৱ দুৰ্যোগ বহুদিন ধৰি চলিল এই অনুভৱত এখন এনেকুৱা সমাজৰ জন্ম হ'ব লাগে য'ত সমগ্ৰ মানৱতাই গৰ্বিত হ'ব তাৰপিছত আছে উই হু ৱেৰ আউটলছ নট ছ' লং এগো হেভ টুডে গিভেন দ্য ৰেয়াৰ প্ৰিভিলেজ টু বি হোষ্ট টু দ্য নেশ্যনছ অফ দ্য ৱৰ্ল্ড অন আৱাৰ অ'ন ছইল ইয়াতে কঠিন শব্দকেইটাৰ অৰ্থ মই কৈছোঁ যেনেকুৱা আউটলছ মানে আইনচ্যুত হোৱা লং এগো মানে বহুত আগলৈকে আৰু ৰেয়াৰ প্ৰিভিলেজ মানে বিৰল সুযোগ নেশ্যনছ মানে ৰাষ্ট্ৰ ছইল মানে মাটি চ' ইয়াৰ অৰ্থ অসমীয়াত কৰিলে হ'ব আমি যিসকল বহু আগৰে পৰা আইনৰ পৰা বহিৰ্ভূত হৈ আছিলোঁ আজি তেওঁলোকক বিশিষ্ট অধিকাৰ দিয়া গ'ল যে আমি আমাৰ নিজৰ মাটিত বিশ্ব ৰাষ্ট্ৰবিলাকক আতিথ্য কৰোঁ বা আতিথ্য কৰিবৰ কাৰণে সুযোগ পাইছোঁ নেক্সট লাইনটো আছে We thank all of our distinguished international guests for having come to take possession with the people of our own country of what is, after all, a common victory for justice, for peace, for human dignity. ইয়াতে কঠিন ৱাৰ্ডকেইটাৰ অৰ্থ মই কৈছোঁ ইয়াৰ কঠিন শব্দবিলাকৰ অৰ্থ ডিষ্টিংগুইছ মানে বিশিষ্ট ইণ্টাৰনেশ্যনেল গেষ্ট মানে আন্তঃৰাষ্ট্ৰীয় অতিথি পচেশ্যন মানে ভাগ লোৱা ইয়াতে ভাগ লোৱা বুজাইছে ভাগ ল'বলৈ অহা যিবিলাকে আহিছিল তাৰপিছত আফটাৰ অল মুঠৰ ওপৰত কমন ভিক্টৰী মানে সাধাৰণ বিজয় জাষ্টিছ মানে ন্যায় পিচ মানে শান্তি হিউমেন ডিগনিটি মানে মানৱীয় মৰ্যাদা ঠিক আছে চ' ইয়াৰ অৰ্থটো এনেকুৱা হ'ব যে আমি আমাৰ সকলো বিশিষ্ট আন্তৰ্জাতিক অতিথিসকলক ধন্যবাদ জনাইছোঁ যিসকলে আমাৰ দেশৰ লোকৰ সৈতে অধিকাৰ প্ৰাপ্তিৰ বাবে আহিছে যেটো বাস্তৱ ক্ষেত্ৰত ন্যায় শান্তি আৰু মানৱ মৰ্যাদাৰ এক সাধাৰণ বিজয় তাৰপিছত নেক্সট আছে নেক্সট লাইনটো আছে we have at last achieved our political emancipation ইয়াতে ইমানচিপেশ্যন মানে হ'ল বন্ধনৰ পৰা মুক্তি লাভ কৰা চ' ইয়াতে এই বাক্যটোৰ অৰ্থ হ'ব অৱশেষত আমি আমাৰ ৰাজনৈতিক স্বাধীনতা লাভ কৰিলোঁ তাৰপিছত নেক্সট লাইনটো আছে we pledge ourselves to liberate all our people from the continuing bondage of poverty, deprivation, suffering, gender and other discrimination ইয়াতে কঠিন শব্দকেইটা যেনেকুৱা লিবাৰেট মানে স্বাধীনতা তাৰপিছত বন্ডেজ মানে কণ্টিনিউইং বন্ডেজ মানে প্ৰচলিত যিটো মানে বন্ধন বন্ডেজ মানে একচুৱেলি বন্ধন ঠিক আছে কণ্টিনিউইং বন্ডেজ মানে প্ৰচলিত বা চলি থকা যিটো বন্ধন পভাৰ্টি মানে দৰিদ্ৰতা ডিপ্ৰিভেশ্যন মানে বঞ্চনা সাফাৰিং মানে কষ্ট জেণ্ডাৰ মানে লিংগ ডিছক্ৰিমিনেশ্যন মানে বৈষম্য চ' এই লাইনটোৰ অৰ্থ অসমীয়াত মানে ট্ৰান্সলেশ্যন কৰিলে হ'ব আমাৰ লোকসকলক দৰিদ্ৰতা বঞ্চনা দুখ কষ্ট লিংগ আৰু আন বৈষম্যৰ পৰা স্বতন্ত্ৰ কৰিবলৈ আমি নিজে প্ৰতিশ্ৰুতিবদ্ধ হলোঁ তাৰপিছত নেক্সট তাৰপিছত আছে নেভাৰ এণ্ড নেভাৰ এগেইন শ্বেল ইট বি ডেট দিছ বিউটিফুল লেণ্ড উইল এগেইন এক্সপিৰিয়েঞ্চ টু অপাৰেশ্যন অফ ওৱান বাই এনডাৰ চ' ইয়াৰে কঠিন শব্দকেইটা যেনেকুৱা ইয়াতে বিউটিফুল মানে ধুনীয়া এক্সপিৰিয়েঞ্চ অভিজ্ঞতা আৰু অপাৰেশ্যন মানে অত্যাচাৰ কৰা ওৱান বাই এনডাৰ মানে এজনৰ দ্বাৰা আন এজন চ' এই বাক্যটোৰ অৰ্থ হ'ব যে এই সুন্দৰ ধাৰাত বা এই সুন্দৰ ভূমিত
পুনৰ কেতিয়াও যাতে এজনে আনজনক অত্যাচাৰ কৰিব নোৱাৰে কেতিয়াও নোৱাৰিব মানে এজনে আনজনৰ দ্বাৰা যাতে কেতিয়াও অত্যাচাৰিত নহয় বা এজনে আনজনক কেতিয়াও যাতে অত্যাচাৰ নকৰে তাৰ পিছত নেক্সট লাইনটো আছে দ্য সান শ্বেল নেভাৰ সেট অন সো গ্লোৰিয়াছ এ হিউমেন এচিভমেণ্ট যে ইমান এক গৌৰৱময় মানৱীয় সফলতাত সূৰ্যটো কেতিয়াও যাতে অস্ত নাযায় তাৰ পিছত আছে লেট ফ্ৰীডম ৰেইন গড ব্লেছ আফ্ৰিকা স্বাধীনতাৰ শাসন চলাও ঈশ্বৰে আফ্ৰিকাক আশীৰ্বাদ দিয়ক সো আজিৰ ভিডিঅ'টো এইখিনি আছিলে আৰু নেক্সট ভিডিঅ'টোত মই নেক্সট দুটা ভিডিঅ'ত আৰু মই এই লাইন বাই লাইন নেলছন মেণ্ডেলাৰ লং ৱাক টু ফ্ৰীডম এক্সপ্লেইন কৰিম সো ভিডিঅ'টো একেলগে চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি থোৱা যাতে মই নেক্সট যেতিয়া ভিডিঅ'বোৰ আপলোড কৰি থাকিম তোমালোকে নটিফিকেশ্যন পাই ভিডিঅ'বোৰ চাব পাৰোঁ থেংক ইউ